আজি ৰাতিপুৱা 11 বজাত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়াৰ নেতৃত্বত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকৰ সামৰণি। আজিৰ সভাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, স্বাস্থ্য মন্ত্ৰী জে.পি. নাড্ডা আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে চৰকাৰক প্ৰতিনিধিত্ব কৰে। দিল্লীত সামৰণি পৰিল সৰ্বদলীয় বৈঠকৰ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত সকলো ৰাজনৈতিক দল অপাৰেচন সিন্দুৰ সন্দৰ্ভত অৱগত কৰে ৰাজনাথ সিঙে। উক্ত সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ, স্বাস্থ্য মন্ত্ৰী জে.পি. নাড্ডা আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামনে চৰকাৰক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে কংগ্ৰেছৰ পৰা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে, তৃণমূল কংগ্ৰেছৰ সন্দীপ বন্দ্যোপাধ্যায় আৰু ডি.এম.কে.টিৰ আৰ. বালু বিৰোধী দলক প্ৰতিনিধিত্ব কৰে। সভাৰ অন্তত লোকসভাৰ বিৰোধী দলপতি তথা ৰাহুল গান্ধীয়ে কয় যে আমি চৰকাৰৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছো। এই সময়ত আমি চৰকাৰৰ সৈতে একেলগে থিয় দিম। ইফালে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুৱে কয়, সকলো ৰাজনৈতিক নেতাই পৰিপক্কতা প্ৰদৰ্শন কৰিলে অপাৰেচন সিন্দুৰ আৰু চৰকাৰৰ উদ্দেশ্য সম্পৰ্কে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এক ব্ৰিফিঙৰ জৰিয়তে বৈঠকখন আৰম্ভ কৰে। দেশৰ জটিল সময়ছোৱাত সকলো ৰাজনৈতিক নেতাই পৰিপক্কতা প্ৰদৰ্শন কৰিছে। সকলো ৰাজনৈতিক দলে একত্ৰিতভাৱে চৰকাৰৰ কাষত থিয় দিবলৈ প্ৰতিশ্ৰুতি দিছে। উল্লেখযোগ্য যে আজিৰ সভাত আন বিৰোধী নেতাসকলৰ ভিতৰত আছিল সমাজবাদী পাৰ্টিৰ ৰাম গোপাল যাদৱ, আপাৰ সঞ্জয় সিং, শিৱসেনাৰ সঞ্জয় ৰাউত, এন.চি.পিৰ সুপ্ৰিয়া সুলে, বি.জে.ডিৰ সাস্মিত পাত্ৰ আৰু চি.পি.আইৰ জন ব্ৰিটাছ।